ফাইলটো দিলানে নাই? দিলোঁ। ক'ত লগ পালা? তাই আহিছিল মোক লগ কৰিবলৈ। এতিয়া ক'ত আছে তাই? আপোনাৰ টেনশ্যনৰ বিষয়ে মই জানিব নোৱাৰোঁ নেকি? জানিব পাৰা, কিন্তু তুমি সমাধান কৰিব নোৱাৰা। সেইবাবে মিছাতে টেনশ্যন ল'ব নালাগে তুমি। মায়ে কথাবোৰ গম নাপাব বুলি ভাবিছিলোঁ। এতিয়া চাগে খুৰীয়ে মোকেই বেয়া পালে। অকল তোমাক কিয় বেয়া পাব? ভুল আমি দুয়োটাই কৰিছোঁ। কিন্তু কথাবোৰতো তুমিয়ে আগতে কৈ দিলা। তই মোক ডাঙৰ বিপদৰ পৰা সহায় কৰিলি। হ'ব দে, তই থেংক ইউ দিব নালাগে। এতিয়া তই কি ব্যৱসায় কৰিবি সেইটো ক। ইমান বেছি ফিজ। এতিয়া মই টকাখিনিনো ক'ৰ পৰা যোগাৰ কৰিম? দাদা, ক'ত যোৱা? গেৰেজলৈ নেকি? অঁ মই আকৌ তুমি আজিৰ পৰা নাহিবা বুলি ভাবিছিলোঁ। আচ্ছা হেৰি, এই কালি ল'ৰাটোক লগ পালা নাই? নাপালোঁ। তেনেহ'লে মোৰ টকাখিনি কি হ'ব? এইখিনি কি বন্ধকত ৰাখিলা? লগৰ এজনৰ পৰা ধাৰ ল'লোঁ। ঘূৰাই দি দিবা। কিন্তু দাদা, কাৰোবাৰ পৰা টকা ধাৰলৈ লৈ তুমি মোক ঘূৰাই দিব নালাগে। তাক মই একেলগে ঘূৰাই দিব নালাগে। মই যেতিয়া দৰমহা পাম তাক অলপ অলপ দি থাকিলেও হ'ব। তুমি মুঠতে তেওঁক গৈ টকাখিনি ঘূৰাই দি আহা। মানে দাদা, মই যদি এটকাও দৰমহা নাপাওঁ মোৰ কাম কৰিবলৈ অসুবিধা হ'ব। আৰু তাকতো মই মোৰ সুবিধামতে দি থাকিলেই হ'ল। তুমি চিন্তা কৰিব নালাগে। তুমি তোমাৰ দৰমহা সময়মতে পাবা। তোমাৰ একো ডকুমেণ্টছ মোৰ লগত নাছিল, আৰু তোমাৰ ঘৰখনো মই চিনি নাপাওঁ। ইচ্ছা কৰিলেতো তুমি পলাই দিবও পাৰা, কিন্তু তাকে নকৰি তুমি লোকৰ পৰা টকা আনি মোক ঘূৰাই দিবলৈ আহিছা। তাতে প্ৰমাণ হয় তুমি কিমান সৎ। আৰু মই যদি তোমাৰ পৰা এই টকাখিনি লওঁ, তেনেহ'লে মই তোমাৰ সততাক অন্যায় কৰা হ'ব। তুমি মোক 1 টকাও ঘূৰাই দিব নালাগে। কিন্তু দাদা, ভুল তোমাৰ নাছিল, ভুল মোৰ। মই আগতে ক'ব লাগিছিল তাৰ কথাবোৰ তোমাক। সি আগতেও বহুতবাৰ মোক এনেকুৱা কৰি থৈছে। তেনেহ'লে তাক ৰাখিছিলে কিয়? উপায় নাছিল। আজিকালি কাম কৰা মানুহ পাবলৈ বহুত টান, সেয়েহে তাক ৰাখিছিলোঁ। আচ্ছা, তোমাৰ কোনোবা চিনাকি আছে নেকি? নাই। দিয়া, মই কিবা এটা খবৰ কৰি চাব লাগিব। এই টকাখিনি হাতত লৈ কিয় আছা? ভৰাই থোৱা পকেটত। আজি আৰু গেৰেজত কাম কৰিব নালাগে। মই ল'ৰা এটাকে বিচাৰি যাওঁ। তুমিও যোৱা, টকাখিনি ঘূৰাই দি ঘৰতে ৰেষ্ট কৰাগৈ। কালিৰ পৰা আমি কেইটাই একেলগে ধুনীয়াকৈ কাম কৰিম। আৰু কাম জনা মানুহ এজন নহ'লে তোমাৰ কষ্ট হ'ব। যোৱা। বৰুণ খুৰাকে ফিজটোৰ কথা কওঁ নেকি? নাই, তেওঁ আমাক এইখন ঘৰত থাকিবলৈ দিছে। ইমান ডাঙৰ সহায় এটা কৰিছে, তাৰ পাছতো জানো এতিয়া পইচাৰ কথা কোৱাটো ভাল কথা হ'ব? কি কৰোঁ? মোক বিয়াত দিয়া চেইনডাল তোৰ দেউতাৰে গম নোপোৱাকৈ ভঙাই এটা আঙুঠি গঢ়াইছিলোঁ। তোক আঠমঙলাত দিম বুলি।
এইটো যদি মই দেখি থাকো প্ৰতি মুহূৰ্ততে সি মোক আমনি কৰিব লৈ যা তোৰ বিয়াৰ কোনো স্মৃতিয়ে মই এইখন ঘৰত ৰাখিব নিবিচাৰো হেল্ল' ক তই চাগে অফিচতে আছ নাই অফিচৰ কামত বাহিৰলৈ ওলাই আহিছোঁ কচোন অলপ তোক লগ পাব পাৰোঁ নেকি কিয় আকৌ কিবা প্ৰব্লেম হ'ল নেকি নাই নাই চল্ভে হ'ল মই বুজি পোৱা নাই ভালকৈ কচোন তই মোক এতিয়া অলপ লগ কৰিব পাৰিবিনে পাৰিম কিন্তু কথাটো কচোন তই আছোন লগ পাই ক'ম ঠিক আছে হ'ব দে গৈ আছোঁ অনিতা মই এবাৰ মনহঁতৰ ঘৰৰ পৰা আহোগৈ নেকি কিবা খোৱা বোৱা যোগাৰ কৰিলা নেকি নাই কৰা কৰোঁগেহে ৰাতিপুৱাই ৰাতিপুৱাই তুমি এইবোৰ কিয় উলিয়ালা কোৱাচোন অলপ দেৰিকৈ কৰিলেও হ'ব দিয়া দুবৰীৰো চাগে ভোক লাগিছে আৰু তাই ভোক লাগিলে একো নকয় নহয় তাই ঘৰত নাই কাৰণেহে মই দেৰি কৰিছোঁ নাই মানে কলৈ গ'ল অকণমান ওলাই গৈছে কলৈ গৈছে নাজানো তুমি সোধা নাছিলা মই সুধিছিলোঁ কিন্তু তাই কিবা এটা ইম্পৰ্টেণ্ট কাম আছে বুলি ক'লে আৰু ইমানকৈ সুধি থাকিবলৈ ভাল নালাগে নহয় তাইৰ চাগে কিবা প্ৰয়োজন আছে কি তাই বাৰু আমাৰ লগত সহজ হ'ব পৰা নাই নেকি কিবা প্ৰয়োজনীয় বস্তু লাগিলে তাই নিজে নিজে বাহিৰলৈ ওলাই যায় মানুহে সকলো কথা আনক ক'বলৈ ভাল নাপায় তুমি আৰু মই হ'লেও সেইটোকে কৰিলোহেঁতেন মাৰ এই মৰমৰ স্মৃতি মই এতিয়া মোৰ লগত ৰাখিব নোৱাৰিম এতিয়া আঙুঠিটো বেচিলেও যেতিয়া মোৰ টকা পইচা হ'ব একেই আঙুঠি এটা কিনিম এইখিনি ল কি হ'ল তই টকাখিনি ঘূৰাই দিলি যে তেওঁ টকাখিনি নল'লে আচ্ছা তাৰ মানে তই তেওঁৰ টকা ধাৰ মাৰিবৰ কাৰণে মোৰ পৰা ধাৰলৈ লৈছিলি হা তই মানে সঁচাকৈ এটা পাগল যিটো ভুল তই কৰাই নাছিলি সেই ভুলটোৰ কাৰণে তই টকা লৈ তাকো আনৰ পৰা তাক ধাৰ মাৰিবলৈ নিছিলি হা গালি পাছত পাৰিবি এতিয়া টকাখিনি লচোন টকাখিনি তই ৰাখি থচোন তোৰ কামত আহিব মই কি কৰিম ইমানবোৰ টকা আৰু তই যিটো কৰিম বুলি কৈছিলি তই এইখিনি টকাৰে নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰ আৰু মই তোক কৈছিলোঁ নহয় তোৰ যদি টকাৰ প্ৰয়োজন হয় মই তোক আৰু যোগাৰ কৰি দিম মই যদি এইবোৰ কৰোঁ তেওঁক অন্যায় কৰাৰ দৰে হ'ব মানে ল'ৰাজন গুচি যোৱাৰ বাবে আজি গেৰেজটো বন্ধ ৰাখিব লগা হ'ল এতিয়া যদি ময়ো নাযাওঁ তেওঁৰ লগতো ডাঙৰ অন্যায় কৰাৰ দৰে হ'ব হেৰৌ আজিৰ দিনত ইমান ভাল মানুহ নাই আৰু তোৰ লগত মই এনেকৈ থাকিবলৈ হ'লে ময়ো ভাল মানুহ হৈ যাম আৰু মোৰো বিপদহে হ'ব কাৰণ আজিৰ দিনত ভাল মানুহৰহে বিপদ হয় আহোঁ টকাখিনি লৈ যা ৰাখি থচোন তোৰ কামত আহিব এই টকাখিনি মই ৰাখিব নোৱাৰোঁ দুপৰীয়া সুধিলে মই কি বুলি ক'ম আৰু মোক চাগে তাই সন্দেহে কৰিব দৰকাৰ হ'লে কম দে মই হ'ব দে मैं दीवाना
মাস্তানি বাৰী মাস্তানি বাইদেউ ওচৰতে ক'ৰবাত জুৱেলাৰী দোকান আছে নেকি? জুৱেলাৰী দোকানটো এইখিনিততো নাই এই অইন্তি যাওক অলপ গৈয়ে পাব অঁ ঠিক আছে। ঠিক আছে বৌ বৌ মন তুমি আহিলাই ইমান সোনকালে আহিলে যে অঁ আজি ছাইডৰ কাম ইমান নাছিল সেইবাবে সোনকালে আহিলোঁ দুবৰীক দেখা নাই যে দুবৰী ঘৰ অকণমান বাহিৰলৈ ওলাই গৈছে অহাই নাই নেকি ক'লৈ গৈছে কলৈ গৈছে মানে নাজানো কিন্তু কিবা এটা ইম্পৰ্টেণ্ট কাম থকা বুলি ওলাই গৈছে তুমি এটা কাম কৰাছো ফোন কৰিছোৱা মই আহিছোঁ ৰ'বা অ পেহী মাৰ কি হৈছে বাৰু? একো হোৱা নাই। তেনেহ'লে মা ইমান টেনশ্যনত আছে যে? তেওঁ দেখোন সদায় তেনেকৈয়ে থাকে। কিন্তু আজি অকণমান বেছি টেনশ্যনত থকা নিচিনা লাগিছে। কোনোবাই ফোন কৰিছিলে নেকি? নাজানো নহয়। অলপ আগতেনো ক'লৈ গৈছিলে? অফিচলৈ গৈছিলে হ'বলা। নাই যোৱা, মানে মই সমুদ্ৰলৈ ফোন কৰিছিলোঁ এতিয়া। সমুদ্ৰই ক'লে অফিচলৈ যোৱা নাই বুলি। তেনেহ'লে চাগে বজাৰ চজাৰ কৰিবলৈ গৈছে। নাই নাই বজাৰলৈ যোৱা নাই, কাৰণ আহোঁতে হাতত একো লৈ অহা নাই নহয়। মোৰ মতে মায়ে কাৰোবাক লগ ধৰিবলৈ গৈছিলে। মোৰ এতিয়া মনত সন্দেহে হৈছে, কেনেবাকৈ মনক লগ ধৰিবলৈ যোৱা নাইতো। কি কথাবোৰ কোৱা হে? মনক আকৌ কিয় লগ কৰিবলৈ যাব? যাবও পাৰে। মাৰ কথা তুমি ধৰিব নোৱাৰা। তুমি এটা কাম কৰিবাচোন, নেক্সট টাইম মাৰ লগত কথা পাতিলে অকণমান কথাটো উলিয়াবলৈ চেষ্টা কৰিবাচোন। ধন ক'ত আছ? ধন ক'ত আছে? আপুনি কথা কৈছে আকৌ এবাৰ কওকচোন। ধন ক'ত? অ ধন ধন আচোন, দেউতাৰে কথা কৈছে। কোৱা। কিবা ক'লেনে? নাই, একো কথাই কোৱা নাই। তেওঁ আচলতে গৈছিল ক'লৈ? ক'লোৱে দেখোন, মায়ে কাকো একো কোৱা নাই বুলি। আচ্ছা পেহীক সোধাচোন। পেহীক সুধিছিলোঁ, কিন্তু তেওঁ একো নাজানে বোলে। তুমিনো লগত যাব নোৱাৰিলানে? আৰে মই কি সৰু ছোৱালী নেকি যে মা যলৈকে যাব লগতে ময়ো যাম বুলি ওলাম? মা যোৱা মই গমেই নাপাওঁ, ঘূৰি অহাৰ পাছতহে দেখিছোঁ। কথাটো এতিয়া কেনেকৈ উলিয়াম? তুমিয়ে মাক ৰাতিকৈ সুধিবা, মায়ে তোমাক ক'ব। ঠিক আছে। এই দিনটোৰ বাবে মই কিমান আশাৰে বাট চাই আছিলোঁ। মা, মই এদিন কৈছিলোঁ নহয় দেউতাই আকৌ কথা ক'ব বুলি। দেউতা, আপুনি এইকেইদিন চাগে বৰ কষ্টত আছিল ন? হেই, এইবোৰ সুধিবলগীয়া কথা নেকি? দেউতা, আৰু কিবা কোৱাচোন। কিনো ক'ম আৰু? কিবা কিবি। ইমান দিনৰ পিছত তোমাৰ মাতটো শুনিছোঁ। নালাগে ৰচোন, দেউতাক অকণমান ৰেষ্ট ল'বলৈ দে। এই ৰ'বাচোন মা, ইমান দিনৰ পিছত দেউতাই কথা কৈছে।
সেইকাৰণেতো কৈছোঁ দেউতাৰক অকণমান ৰেষ্ট ল'বলৈ দে, নহ'লে কষ্ট পাব। তই যাচোন ডক্তৰক ফোন কৰি খবৰটো দে গৈ। যা। কওকচোন, কিবা অসুবিধা পাই আছিল নেকি? নাই অঁ মেম আহক, বহকচোন, বহক। কওক কি চাব? আমাৰ ইয়াত সকলো পাব, ৰিং, ইয়াৰৰিং আৰু চেইন। নাই, মোক সেইবোৰ নালাগে। তেনেহ'লে কি চাব কওক? ডায়মণ্ডৰ কিন্তু আমাৰ ইয়াত ডিছকাউণ্ট চলি আছে। আচলতে মই কিনিবলৈ অহা নাই, আঙুঠি এটা বেচিবলৈহে আহিছিলোঁ। চাওঁ। এইটো দেখোন আমাৰ ইয়াৰ পৰাই নিয়া। হয়নি? মায়ে কিনিছিলে। এতিয়া কিমান দিব পাৰিব এইটোত? ৰ'ব, এনেকৈতো ক'ব নোৱাৰি, চাব লাগিব। অ' পেহী, মাৰ খবৰটো পাইছিলা নেকি? নাই পোৱা। ইমান চিন্তা কৰিবলৈ কি হ'ল? চিন্তা কৰিবলগীয়া কথাই হয়। আজি এতিয়া কাকো নোকোৱাকৈ ওলাই গুচি গ'ল, তাৰপাছত আহি লৈ পেলাই চিন্তা কৰি লৈ পেলাই বহি আছে। কালিও এনেকৈ এইটো সময়তে ওলাই গুচি গৈছিলে। সদায় সদায় যদি এনেকৈ ওলাই গুচি যায় তেনেহ'লে চিন্তাটোতো হ'বই ন। ইমান চিন্তা কৰিবলৈ নালাগে তুমি, বাইদেউ সৰু ছোৱালী নহয় নহয়। উফ, হ'ব। শুনা, তুমি এটা কাম কৰিবা, নেক্সট টাইম যদি মা এনেকৈ ওলাই যায় তুমি আহি মনে মনে মোক কথাটো ক'বাহি। কি কৰিবা তেতিয়া? তেতিয়া ময়ো মাৰ পিছে পিছে ওলাই যাম। মই তোমাক খবৰ এটা দিবলৈহে ফোন কৰিছোঁ। কওকচোন। আজি খুৰাৰে কথা কৈছে জানা। কি? অঁ, মনটো ইমান ভাল লাগিছে। এইটো কি হয়? খুৰীয়ে তোমালোক দুটাৰ নামত ডাকঘৰত RD 2টা খুলিছিলে, তাৰে একাউণ্ট লোৱা। কি ভাবি আছা? লোৱা আকৌ। বৰ্মন, মন আৰু দুবৰি ভালে আছে নহয়? ভালে আছে, দুয়োটা ভালে আছে। বৰ ভাল লাগিলে জানা, তাহাঁত দুটা যে তোমালোকৰ ঘৰত আছে। কিন্তু মেডামেহে মোক ভুল ভাবি আছে।